ভাৰতীয় জনতা পাৰ্টিয়ে ধুনীয়া সুন্দৰকৈ আমি চৰকাৰ গঠন কৰিব। ইয়াত আৰু কোনো দ্বিমত নাই, কাৰণ এইটো আমাৰ আগতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে, আমি সকলোৱে কৈ আছোঁ যে প্ৰায় এবাউট 100 সিট আমাৰ NDA পাব, আৰু সেই NDA পিনে 100 সিটৰ পিনে ধাৱমান আমাৰ হৈছে। এক্সিট পলবিলাকে সকলোৱে কিন্তু 90 পৰা 100ৰ ৰেঞ্জটো তেওঁলোকে মেইনটেইন কৰি ৰাখিছে। এবাৰ আমাৰ প্ৰায় 94টা সিট পাব। 94টা সিট পাই আমাৰ NDA অসমত মাননীয় মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। 90 পৰা 1,02,000 ভোটত মই জিকিম। 90 পৰা 1,02,000 ভোটৰ ভিতৰত। যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ, আভাস পালোঁ, সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ সংকল্প আছিল, সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে। আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ, এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ, তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ। ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টি NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম। আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম। বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে, স্পীড স্কেল উইথ স্কিল, গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে, আৰু ইয়াৰ লগত দক্ষতা স্কিল এই বিষয়টো ইয়াত সমাহিত হৈছে, সংযোগ হৈছে। 70 লাখ যুৱ ভোটাৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত নিশ্চিতভাৱে অধিকাংশ যুৱ ভোটাৰ বিজেপিৰ পক্ষত থাকিব। আপোনাৰ জয়ক লৈ আপুনি কিমান আশাবাদী? 110%। 100% আমি জয়ী আছোঁ। ৰাইজৰ আশীৰ্বাদত বিজেপিৰ যি উন্নয়নমূলক কাম, আমাৰ যি 5 বছৰৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালৰ ইমান কাম হৈছে, চুকে কোণে যিটো কাম হৈছে, সেই কামবোৰ আমাৰ গোৱালপাৰা পশ্চিমবাসী ৰাইজে বহুত অতুপূৰ্ব সঁহাৰি বিজেপিক দিছে। চৰকাৰ বিজেপি 100%। বিজেপি 90+ সিট পাই আছে। তো আমি আশাবাদী, আমি নতুন প্ৰজন্ম হিচাপে আশাবাদী, আৰু নতুন প্ৰজন্মৰে যি কাম কৰিব লগা আছে, নিশ্চয় মোৰ অসম বিধানসভাত গৈ নিশ্চয় নতুন প্ৰজন্মকাৰে মই কথাটো পাতিম। বহুত সমস্যা আছে, সেই সমস্যালৈ মই নিশ্চয় নতুন প্ৰজন্ম হিচাপে মই মাত মাতিম, আৰু সেইটো মই পূৰা একদম আশাবাদী হৈ আছোঁ। CM ছাৰৰ বা আমি দেখিবলৈ পাই আছিলোঁ যে 90+ সিট পাব, আৰু সেনেকৈ থাকিব আমাৰ NDA 90+ থাকিব। 10মান বজালৈকে, 10:30 বা 11মান বজালৈকে বিৰোধী চৰকাৰে হৈ থাকিব বুলি কৈ থাকিব তেওঁলোকে, কিন্তু 11মান বজাৰ পিছত আমি যিটো কথা কৈছোঁ, যিটো পূৰ্বানুমান ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আগবঢ়াইছে, সেই পূৰ্বানুমান পূৰ্বাভাস নিশ্চিতভাৱে সত্য প্ৰমাণিত হ'ব, আৰু তাতকৈ হয়তো বেছি আসন তেওঁলোকে যিমান আমাৰ আসন দিছে, তাতকৈ হয়তো কিছু বেছি আসন আমি লাভ কৰিম। 12 বজাৰ পিছত বিজেপি NDA চৰকাৰ হ'ব, তাৰ আগলৈকে হয়তো বিৰোধী চৰকাৰ হ'ব পাৰে। এতিয়া আমি ভৱিষ্যতবাণী নকৰোঁ, কিন্তু যিটো আমাৰ বুথৰ পৰা তথ্য আহিছে, তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। 10মান বজালৈকে, 10:30 বা 11মান বজালৈকে বিৰোধী চৰকাৰে হৈ থাকিব বুলি কৈ থাকিব তেওঁলোকে, কিন্তু 11মান বজাৰ পিছত আমি যিটো কথা কৈছোঁ, যিটো পূৰ্বানুমান ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আগবঢ়াইছে, সেই পূৰ্বানুমান পূৰ্বাভাস নিশ্চিতভাৱে সত্য প্ৰমাণিত হ'ব, আৰু তাতকৈ হয়তো বেছি আসন তেওঁলোকে যিমান আমাৰ আসন দিছে, তাতকৈ হয়তো কিছু বেছি আসন আমি লাভ কৰিম। 12 বজাৰ পিছত বিজেপি NDA চৰকাৰ হ'ব, তাৰ আগলৈকে হয়তো বিৰোধী চৰকাৰ হ'ব পাৰে। এতিয়া আমি ভৱিষ্যতবাণী নকৰোঁ, কিন্তু যিটো
আমাৰ বুথৰ পৰা তথ্য আহিছে তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। 10মান বজালৈকে 10:30 বা 11মান বজালৈকে বিৰোধী চৰকাৰে হৈ থাকিব বুলি কৈ থাকিব তেওঁলোকে, কিন্তু 11মান বজাৰ পিছত আমি যিটো কথা কৈছোঁ, যিটো পূৰ্বানুমান ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আগবঢ়াইছে, সেই পূৰ্বানুমান পূৰ্বাভাস নিশ্চিতভাৱে সত্য প্ৰমাণিত হ'ব আৰু তাতকৈ হয়তো বেছি আসন তেওঁলোকে যিমান আমাৰ আসন দিছে তাতকৈ হয়তো কিছু বেছি আসন আমি লাভ কৰিম। 12 বজাৰ পিছত বিজেপি NDA চৰকাৰ হ'ব, তাৰ আগলৈকে হয়তো বিৰোধী চৰকাৰ হ'ব পাৰে। এতিয়া আমি ভৱিষ্যতবাণী নকৰোঁ, কিন্তু যিটো আমাৰ বুথৰ পৰা তথ্য আহিছে তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। নিশ্চিতভাৱে পুনৰ তৃতীয়বাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টী চৰকাৰেই হ'ব আৰু এইটো ভোটাৰ ৰাইজৰ জনাদেশ। অসমৰ ৰাইজ উন্নয়নৰ লগত আছে, উন্নয়নৰ স্বাৰ্থতেই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিছে আৰু নিশ্চিত মুখ্যমন্ত্ৰী পুনৰ আমাৰ সকলোৱে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ মুখ্যমন্ত্ৰী হ'ব আৰু যথেষ্ট ভাল ফলাফল হ'ব। আৰু বিশেষভাৱে শিৱসাগৰ ৰাইজৰো এইবাৰ তেওঁলোকৰ যি ভোটদানৰ হাৰ, লগতে ৰাইজে যেনেধৰণে বিভিন্ন কথা বতৰাবিলাক কৈছে, এইবাৰ উন্নয়নৰ স্বাৰ্থত শিৱসাগৰ সমষ্টিৰ ৰাইজে এইবাৰ ভোটদান কৰিছে। মই যদি শিৱসাগৰ সমষ্টিৰ কথা কওঁ, কালি এক্সিট পোলত প্ৰকাশ পাইছে যে শিৱসাগৰ সমষ্টিত 50-50, এই ক্ষেত্ৰত আপুনি কি ক'ব? নিশ্চিত ভাৰতীয় জনতা পাৰ্টী ইয়াতে জিকাটো প্ৰায় নিশ্চিত হৈ আছে। গতিকে তথাপিতো সমীক্ষা ফালৰ পৰা কথাখিনি আহিছে, যিহেতু জনসাধাৰণে কথাখিনি কৈছে যদিও হয়তো এইটো হ'ল ভোটিং ছিষ্টেম, 4 তাৰিখলৈকে অকণমান অপেক্ষা কৰিব লাগিব। আৰু আমাৰ দলৰ কাৰ্যকৰ্তা আৰু আমাৰ শুভাকাংক্ষী ৰাইজ পূৰাই নিশ্চিত হৈ আছে এইবাৰ শিৱসাগৰ উন্নয়নৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টীক সকলোৱে ভোট দিছে বুলি বিভিন্ন ঠাইৰ পৰা, আজি নগৰে হওক বা আমাৰ গ্ৰাম্য অঞ্চলতে হওক, প্ৰতিটো বুথ চেণ্টাৰৰ পৰা প্ৰায় আমাৰ 278টা বুথ আছে আমাৰ, প্ৰতিটো বুথেই জিকিম বুলি প্ৰায় নিশ্চয়তাত আছে আৰু খুব ভাল ৰিজাল্ট হ'ব বুলি শিৱসাগৰ ৰাইজে আশা কৰি আছে। মই যদি আৰু সুধোঁ যে আজি পুৱাৰ ভাগতে অখিল গগৈ আপোনাৰ অন্যতম প্ৰতিদ্বন্দ্বী শিৱসাগৰ সমষ্টি, তেওঁ কৈছে যে এই যি এক্সিট পোল সেয়া ৰাইজৰ মতামত নহয়, এয়া কেইহাজাৰমান মানুহৰহে মতামত, গতিকে ইয়াক লৈ চিন্তা কৰিবলগীয়া নাই, সেই বুলি তেওঁ ক'ব বিচাৰিছে। আপুনি কি ক'ব? নিশ্চিতভাৱে তেওঁ কোনোবা এংগুলৰ পৰা চাইছে, হয়তো জিকাৰ দিশটো তেওঁ দেখা পাইছে, কিন্তু আমি যিটো ভিতৰি গম পাইছোঁ বা ইলেকশ্যনৰ লগত জড়িত বিশেষ মানুহখিনি ইয়াতে বিভিন্ন দল সংগঠনবিলাক আছে আৰু মই দেখিছোঁ যে ইলেকশ্যনত আমাক বিভিন্ন অৰাজনৈতিক সংগঠনবিলাকো আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছিলে। আনহাতেদি ইয়াতে কেইবাটাও ফেকশ্যন আছে, ঠিক তেনেধৰণে কংগ্ৰেছ, শুভ্ৰমিত্ৰ গগৈ যিটো কংগ্ৰেছ আছিলে, মই জনাত তেওঁলোকে যিমানখিনি তেওঁলোকৰ মিত্ৰতাত সহযোগিতা কৰিব লাগে, কংগ্ৰেছৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ সহযোগিতাটো অখিল গগৈ পোৱা নাই। ঠিক তেনেধৰণে আমাৰ যুঁজখন টিকুনীয়া হৈছে যদিও, কিন্তু বস্তুটো এনেকুৱা ধৰণৰ হৈছে যে পোনপটীয়াভাৱে ফাইট প্ৰত্যেকটো জেগাতে, ক'ৰবাত যদি প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ লগত আমাৰ ফাইট হৈছে, ক'ৰবাত অখিলৰ লগত হৈছে, কিন্তু সমানে কোনেও আমাৰ লগত
ক'তো ফাইট দিব পৰা নাই। গতিকে এইটো এংগুলৰ পৰা ভাৰতীয় জনতা পাৰ্টি জিকাটো নিশ্চিত হৈ আছে। তাৰমানে এক্সিট পোলে যদিও 50-50 কৈ আছে আপোনাৰ ফালৰ পৰা আপুনি আমি নিশ্চিত এইবাৰ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতেই শিৱসাগৰ সমষ্টিৰ ৰাইজে এইবাৰ ভোটদান কৰিছে। আৰু ইয়াত বিভিন্ন দিশ আছে, চাকৰিয়ালবিলাকৰ পৰা আমি গম পাইছোঁ বা যিসকলে আমাৰ পোষ্টেল ভোট দিছিলে, পোষ্টেল ভোট দিয়াসকলৰ ফালৰ পৰা আমালৈকে ফোন আহিছে যে আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছোঁ। বা বিভিন্ন অঞ্চলত কথা বতৰাবিলাক আমি যেতিয়া পাতিছোঁ, ইয়াৰ পাছত আমাৰ ফালৰ পৰা আমি সমীক্ষাটো কৰিছিলোঁ। এইখিনি ক্ষেত্ৰতো যথেষ্ট ভোটত প্ৰায় 10-15 হাজাৰ ভোটত আমি লিডত আছোঁ। হয়তো আমাৰো সমীক্ষা ভুল হ'ব পাৰে, অলপ কমিবও পাৰে, কমিলেও কিন্তু আমি হৰা পৰ্যায়লৈকে নাযায়, কম ভোটত হ'লেও এইবাৰ শিৱসাগৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জিকিব। ডিমৌ আৰু নাজিৰা সমষ্টিৰ কথা যদি মই সুধোঁ আপুনি? নিশ্চিতভাৱে শিৱসাগৰ তিনিওটা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টিৰ হাততেই থাকিব। ডিমৌটো থাকিবই, লগত নাজিৰা এবাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যিখিনি যোৱা সময়ছোৱাত ৰাইজৰ লগত সহযোগিতা আগবঢ়াই সমষ্টিটোক আগুৱাই নিছে, সমান্তৰালভাৱে তাতে আমাৰ বিৰোধী দেৱব্ৰত শইকীয়া থকাৰ পাছতো তেওঁ কোনো কাম কৰিব নোৱাৰিলে। ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। হ'লেও বহুদিনলৈকে তেওঁ পিতৃৰ যিখিনি কাম কাজ তাক লৈ পিনে তেওঁলোকে এই ৰাজনীতি পথাৰখনত থাকিলে। লাহে লাহে সেই মানুহখিনিও নাজিৰাৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈকে কনভাৰ্ট হ'ল। গতিকে এইবাৰ ময়ূৰ বৰগোহাঁই জিকাটো প্ৰায় নিশ্চিত হৈ আছে। এটা বস্তু আমি চাইছোঁ যে নিউজ লাইভৰ যিখিনি কালি সমীক্ষা আহিছে, সেইখিনি আমাৰ নিজৰো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, কাৰণ আমি নিজে নিৰ্বাচন খেলিছোঁ, আমাৰ খবৰ আছে, আমাৰ দলৰ কৰ্মকৰ্তা আছে বা আমাৰ প্ৰাৰ্থীসকলো কণ্টেষ্ট কৰিছে, সেই যিটো গ্ৰাউণ্ড ৰিপৰ্ট সেইটোৰ লগত আমাৰ অকণমান টেলি হৈছে, যথেষ্ট হৈছে। 100% হৈছে বুলি নকওঁ, কিন্তু যথেষ্ট হৈছে। সেইকাৰণে আমি কথাও পাতিছোঁ যে এইটোহে আচলতে মানে হয়তো প্লাছ মাইনাছ হ'ব, আপোনালোকৰ চৰকাৰৰ পক্ষত বেছি আছে। গতিকে নিউজ লাইভেই হওক বা ইয়াৰ স্থানীয় যিবোৰ চেনেল, তেওঁলোকে যিবোৰ সমীক্ষা দিছে, সেইবোৰ আচলতে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো তেওঁলোকে ভালকৈ লৈ দিছে, আৰু সেইকাৰণে গোটেই বিষয়বোৰ অলপ আমাৰ লগত মিলিছে। এটা বস্তু আমি চাইছোঁ যে নিউজ লাইভৰ যিখিনি কালি সমীক্ষা আহিছে, সেইখিনি আমাৰ নিজৰো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, কাৰণ আমি নিজে নিৰ্বাচন খেলিছোঁ, আমাৰ খবৰ আছে, আমাৰ দলৰ কৰ্মকৰ্তা আছে বা আমাৰ প্ৰাৰ্থীসকলো কণ্টেষ্ট কৰিছে, সেই যিটো গ্ৰাউণ্ড ৰিপৰ্ট সেইটোৰ লগত আমাৰ অকণমান টেলি হৈছে, যথেষ্ট হৈছে। 100% হৈছে বুলি নকওঁ, কিন্তু যথেষ্ট হৈছে। সেইকাৰণে আমি কথাও পাতিছোঁ যে এইটোহে আচলতে মানে হয়তো প্লাছ মাইনাছ হ'ব, আপোনালোকৰ চৰকাৰৰ পক্ষত বেছি আছে। গতিকে নিউজ লাইভেই হওক বা ইয়াৰ স্থানীয় যিবোৰ চেনেল, তেওঁলোকে যিবোৰ সমীক্ষা দিছে, সেইবোৰ আচলতে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো তেওঁলোকে ভালকৈ লৈ দিছে, আৰু সেইকাৰণে গোটেই বিষয়বোৰ অলপ আমাৰ লগত মিলিছে। ভাল পাম যদি মই জিকিব পাৰোঁ, মোৰ মানে ভাল লাগিব। মোৰ তেতিয়া তেওঁৰ প্ৰতি এটা সহানুভূতি থাকিব। তেওঁ চেষ্টা কৰিছিলে, তেওঁ হয়তো অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিল চাগে, কিন্তু সেইটো সময় লাগিব তেওঁক। আৰু যদি ৰাইজে মোক ইলেক্ট কৰি দিয়ে, মই নিশ্চয় সুখী হ'ম। আৰু মই ভাবোঁ যে ৰাইজে ইলেক্ট কৰিব বুলি ভাবিছোঁ। আৰু মই আহিব লগা 5টা বছৰ নহ'বও পাৰে, আমাৰ 3টা বছৰতো আমি হয়তো নতুনকৈ আকৌ ইলেকশ্যন আহিব পাৰে, ওৱান নেশ্যন ওৱান ইলেকশ্যন যদি আহি যায়। গতিকে এই 3টা বছৰত আমি যিখিনি পাৰোঁ, যোৰহাটৰ কিছু কৰণীয় কাম এতিয়াও বাকী আছে, সেই কামখিনি আমি কৰিম। মই ভাবোঁ যে এইবাৰ তেওঁৰ অকণমান তেওঁ যুঁজটো দিছে, কিন্তু সেই যুঁজখন তেওঁ হয়তো খুব প্লেণ্ড ৱে যুঁজখন নহ'ল তেওঁৰ কাৰণে। যোৱাবাৰ কথাটো পাৰ্লিমেণ্টৰ কথাটো অলপ বেলেগ ধৰণৰ আছিল দেই, সেইটো বেলেগ ধৰণৰ, মই আজি সেইবিলাক কথা নকওঁ। কিন্তু মই খুব আশাবাদী যে ৰাইজে ডেভেলপমেণ্টৰ স্বাৰ্থত মোক আকৌ এবাৰ ইলেক্ট কৰিব। কিন্তু মই তেওঁক এটাই ভাবিছিলোঁ যে তেওঁ পাৰ্লিমেণ্টত যিহেতু গৈছিল, তেওঁ পাৰ্লিমেণ্টত কামখিনি কৰাৰ ক্ষেত্ৰত অসমৰ স্বাৰ্থত কাম কৰাৰ কাৰণে মই ভাবিছিলোঁ তেওঁ অলপ কাম কৰিব। তেওঁ হঠাতে অসমৰ দায়িত্ব ল'বলৈ আহিলে বোধকৰো, তেওঁক প্ৰেচিডেণ্ট হিচাপে দিলে। তেওঁ হয়তো উদ্বী মুখ্যমন্ত্ৰী হ'ব যদি তেওঁ দল জিকে, সেই কথাবিলাকৰ কাৰণে তেওঁ আহিছিলে। কিন্তু মই ভাবোঁ যে তেওঁক মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁৰ অধিকাৰ আছে উঠিবৰ কাৰণে। কিন্তু মই তেওঁৰ জেগাত মই হোৱাহেঁতেন হয়তো মই অকণমান চিন্তা কৰিলোহেঁতেন যে যোৰহাটত উঠাটো উচিত হ'বনে নহয়। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। গতিকে ভিডিঅ'টো দেখিলেই কিবা কমেণ্ট থাকিলে নিশ্চয় জনাব। গতিকে আমি ইয়াৰ সম্পূৰ্ণ শুদ্ধ ৰিজাল্ট 4 তাৰিখ সোমবাৰে পাম, সেইদিনালৈকে অপেক্ষা থাকিল।
আজিলৈ ইমানে, ধন্যবাদ।